এই 100টা মাফিন বনোৱাৰ অৰ্ডাৰ এটা আছিলে আৰু সেইটো মই পটাপট বনালোঁ হা কিন্তু মই অকণো ভিডিঅ' কৰি ৰাখিব নোৱাৰিলোঁ তাৰপিছত যিখিনি মোৰ বেছি হ'ল সেইখিনি মই ঘৰত খাবৰ কাৰণে কেইটামান বনাই ল'লোঁ আৰু তাৰ বাবে এয়া কেকটো কাটি ল'লোঁ আৰু মই দেখিছেনে ক্ৰীমখিনি মই বনাই পেকেট কৰিয়ে লৈছিলোঁ আৰু এতিয়া মই সেই বাচনকেইটাত লৈ পেলাই ক্ৰীম দি দিছোঁ প্ৰথমতে বগা ক্ৰীমখিনি দি লৈছোঁ হুইপ ক্ৰীম বনাই মই বগা সেউজীয়া আৰু অৰেঞ্জ কালাৰটো মোৰ ইমান নাছিলে অলপ য়েল্ল' টাইপত এটা বনাই লৈছোঁ আৰু এনেকৈ অলপ বগা বগা ক্ৰীম দি ল'লোঁ তাৰপিছত এয়া কেকখিনি সৰু সৰুকৈ কাটিছিলোঁ যে সেইখিনিও অলপ অলপ দি দিছোঁ আগৰখিনি মোৰ ভিডিঅ' কৰিবলৈ নহ'ল তথাপি নিজে খাবলৈ কৰা 15 আগষ্ট উপলক্ষে ৰংকেইটা মানে মিলাই দিছোঁ আৰু স্কুলত দিব লগা হোৱাৰ কাৰণে মই জল্দি বনাই দিলোঁ আৰু 100টা আৰু এইকেইটা আমি ঘৰত খাবৰ কাৰণে বনালোঁ এয়া আপোনালোকৰ ওচৰত তাকে অকণমান শ্বেয়াৰ কৰিছোঁ মই মাজে মাজে অলপ বগা দিছোঁ আৰু গ্ৰীণ কালাৰটো দিছোঁ আৰু একদম কাৰা অৰেঞ্জ কালাৰটো মোৰ তাত নাই গতিকে মই য়েল্ল' কালাৰটোকে দি পেলাই এইখিনি কৰিছোঁ অলপ মই বগা দি বনাইছোঁ আৰু অলপ গ্ৰীণ কালাৰটো দি বনাইছোঁ আৰু অলপ য়েল্ল' কালাৰটো দি বনাইছোঁ এনেকৈ মানে অলপ কালাৰফুল হ'লে ল'ৰা ছোৱালীবিলাকে খায়ো ভাল পায় আৰু 15 আগষ্ট যেতিয়া ৰংকেইটা মিলিলেও অকণ ভাল লাগে নিজৰো ঘৰতো সেইকাৰণে মই অকণমান ষ্টাইল কৰি এনেকৈ বনাই ল'লোঁ এনেকৈ সৰু সৰুকৈ বনাই অলপ খাবলৈ পালে ঘৰত ভালো লাগে মনটোও ভাল লাগে কেতিয়াবা এনেকুৱা অকেজনবিলাকত বনাব পাৰিলে সময় নাথাকে তথাপি তাৰ মাজতে মন কৰিলে সকলো কৰিব লাগিব নহয় জানো মন কৰিলে চন বাকৰি মাটিতে ধন এষাৰ কথাই আছে গতিকে আমিও মন কৰিলে এনেকৈ সজাই কৰি নিজেই অকণ খাবলৈ চেষ্টা কৰিব লাগে বহুত ভাল লাগে আপোনালোকেও এনেকৈ খাবচোন বনাই কেতিয়াবা বহুত ভাল লাগে মই ইমান উস্তাদ নহয় তথাপিতো মই ট্ৰাই কৰিছোঁ চেষ্টা কৰি আছোঁ কামখিনি কৰি যাবলৈ নিজৰ কামখিনি নিজে কৰি মেলি যাতে দুই এটা বেলেগকো দি সহায় কৰিব পাৰোঁ সেই হিচাপতহে কামখিনি কৰি গৈ আছোঁ কালাৰটো মিলাই মই আকৌ বগাত হালধীয়াত সেউজীয়া দিছোঁ সেউজীয়াত বগা দিছোঁ বগাত আকৌ হালধীয়াটো দিছোঁ সেনেকৈ মানে অকণমান দেখিবলৈ ফুলৰ নিচিনা কৰি পেলাই দিছোঁ যিহেতু ঘৰত খাম সেইখিনি মই ভালকৈ বনাই দিলোঁ গতিকে এইখিনি আমাৰ নিজৰ ঘৰত মনটো ফূৰ্তি লগাকৈ খোৱাৰ কাৰণে আৰু আমি আটায়ে মিলি পেলাই এইখিনি ধুনীয়াকৈ এনজয় কৰিলোঁ অকণমান সময় ফ্ৰিজত থৈ দিছোঁ আৰু তাৰপিছত আমি খাবলৈ ল'লোঁ বহুত ভাল লাগিল এনেকৈ মানে কেকটো বেছি খৰচো নহয় আৰু অলপতে বহুতখিনি কৰিব পাৰি কাৰণ মাফিনৰ টেমাকেইটা সৰু সৰু হয় গতিকে বহুত ভাল লাগে ৰেডি কেনেকুৱা হৈছে দেখিছেনে মোৰ মাফিনকেইটা ৰেডি হৈ গৈছে কেনেকুৱা লাগিছে ভাল লাগিছেনে আপোনালোকৰ এনেকৈ খাব বহুত ভাল লাগিব বহুত টেষ্টি হয় সেয়া মই খাম আজি কিন্তু মই এতিয়া ইয়াত থৈ দিছোঁ মোৰ মাফিন ৰেডি আপোনালোকৰ এনেকৈ খাব বহুত ভাল লাগিব